ওকে হেল্ল' আজি মই তহঁতক হৰণ কেনেকৈ কৰাই সেইটো শিকাই আছোঁ অলৰেডি শিকাই দিছোঁ যোনে যোনে পাহৰি যায় শিকি ল'বি এতিয়া চা হৰণ কেনেকৈ কৰাই যদি এক্স কিউব এক্স টু দি পাৱাৰ 4 প্লাছ 3x স্কুৱেৰ এনেকৈ দিয়া থাকে ফাৰ্ষ্টত আমি কি কৰিম সজাই ল'ম কেনেকৈ সজাই ল'ম যি চবতকৈ ডাঙৰ মানে এক্সৰ পাৱাৰ ৱাইৰ পাৱাৰ যিয়েই থাকক যি চবতকৈ ডাঙৰ চবৰ আগত চা x to the power 4 सबतকৈ ডাঙৰ কি থাকিব সবৰ আগত থাকিব পিছত কি থাকিব x to the power 3 মানে x কিউব পিছত কি থাকিব 3x স্কয়াৰ ওকে ওপৰত 2 থাকিলে স্কয়াৰ 3 থাকিলে কিউব আৰু 3 তকৈ বেছি থাকিলে টু দি পাৱাৰ 4 5 6 দিয়ে থাকে মানে হেতুই ওকে এতিয়া সা হৰণ দুটা হৰণ কৰাই দিম এটা ইনডাইৰেক্ট কৰাই দিম ভাঙি ভাঙি আৰু এটা ডাইৰেক্ট কৰাই দিম ওকে সা কি হ'ব মই তহঁতক ডাঙৰ চাই পেলাই এটা কৰাই দিম না 2.3 একৰ 3 নম্বৰ কোৱেশ্চনটো কৰাইছো একৰ 3 নম্বৰ কোৱেশ্চনটো মই কৰাই আছো কি দিছে 3 নম্বৰ কোৱেশ্চনটো যে px x to the power 4 minus or 5x plus 6 আৰু কি gx কিমান আছে 2 minus x square আমি হৰণ কেনেকৈ কৰো ভিতৰত সদায় কি থাকে px আৰু যোনটো দি বেলে হৰণ কৰো বাহিৰত সদায় কি থাকে gx ভিতৰত সদায় কি থাকিব px আৰু বাহিৰত সদায় কি থাকিব gx যদি পাহৰি যাও এনেকৈ মনত থাকিবি হৰণ যোনটো ডাঙৰ থাকিব এটো হলে ভিতৰত বহিব সৰুটো কত বহিব বাহিৰত বহিব ওকে এতিয়া সা px টো মিলোৱা আছে 4 আছে পিছত সৰু সৰু দি আছে কিন্তু gx টো কি হল মিলোৱা নাই gx টো প্ৰথমতে আমি মিলাই লম সা মিলোৱাৰ আগত চিন সহকাৰেহে আমি মিলাম ডাইৰেক্ট এটুক নিমিলাও x স্কয়াৰক আগত লিখিম দুইটুক কি লিখিম মই পিছত লিখিম x স্কয়াৰক আগত লিখিছো কিন্তু অনলি x স্কয়াৰক আগত লিখিলে নহব x স্কয়াৰ আগত কি আছে মাইনাস এই মাইনাসটো সহকাৰে লৈ আহিব লাগিব হল আৰু এতিয়া কি লিখিম দুইৰ আগত কি চিন আছে একো নাই মানে প্লাস চিন প্লাস 2 বুজিলে এতিয়া মই কুৱেশ্যনত কৈ দিছে px ক হৰণ কৰা gx ৰে এটো পাইছো কিহৰ মান gx ৰ মান মাইনাসৰ x + 2 ঠিক এটুক মই কি কৰিম এতিয়া হৰণ কৰিম কি হাৰে মাইনাসৰ x² + 2 মাইনাসৰ x² + 2 ৰে চা হৰণ কৰাৰ নিয়ম কি আছিল একো নকৰো আমি জাস্ট ফাৰ্ষ্টৰটো যোনটো আছিল আৰু এটো ফাৰ্ষ্টৰটো দে ফাৰ্ষ্টৰটোক মই এটোৰ ফাৰ্ষ্টৰটোৰে কি কৰিম মই হৰণ কৰিম এটো মই ইনডাইৰেক্টলি কৰি আছো ভাঙি ভাঙি কৰি আছো পুৰা ভাঙি ভাঙি কৰি আছো মই এইখিনিক এটোৰে হৰণ কৰিম যিমানে ডাঙৰ থাকক এটোক মই এটোৰে কি কৰিম হৰণ কৰিম ফাৰ্ষ্টৰটোৰে হৰণ কৰিম আৰু ডাঙৰটো সদায় ক'ত থাকিব ভিতৰটো সদায় ওপৰত থাকিব এটো সদায় ক'ত থাকিব তলত থাকিব পাহৰি গলে কেনেকৈ মনত থাকিবি ডাঙৰটো সদায় ওপৰত বহিব তলটো কি তলত বহিব সৰুটো ক'ত বহিব তলত বহিব x to the power 4 ক মই হৰণ কৰিম -x² যে বেলেগ সাইডত কৰি লবি x to the power 4 ক কিহেৰে হৰণ কৰিম মই -x² x to the power 4 মানে কি x কেইটা হৈ আছে চাৰিটা পূৰণ হৈ আছে যে x পূৰণ x পূৰণ কি x আৰু x² মানে কি x পূৰণ x দুটা x কি হৈ আছে পূৰণ হৈ আছে যদি পূৰণ হৈ থাকে কি হৈ যায় পাৱাৰত উঠি যায় যদি এনেকৈ থাকিলেহেঁতেন যে x + x এটা দুটা তিনটা x কত আহিলেহেঁতেন আগত আহিলেহেঁতেন কিন্তু যদি মই লিখিলোহেঁতেন যে x * x কি হৈ যাব ওপৰত উঠি যাব যে x কিউব এটা দুটা তিনটা চাৰিটা থাকিলে চাৰি পাঁচটা থাকিলে কিমান 5 এতিয়া আমি হৰণ কৰিম চা x চাৰিটা লিখিছো x কেইটা আছে দুটা ভাঙি কৰাই আছো ফাৰ্ষ্টৰটো কাৰণে এটা x কি গল লগত এটা মাইনাস আছে ইয়াত মাইনাস দি দিও হল এতিয়া কেইটা x আছে এটা x দুটা xক আমি কেনেকৈ লিখিব পাৰো x² আৰু এটা মাইনাস চিন বাকি আছিল কি মাইনাসৰ x² আমি এটুক এটুৰে হৰণ কৰি কিমান পাইছো মাইনাসৰ x² পাইছো হেই মাইনাসৰ x² টো নি পেলাই মই আমি ইয়াত বহাই দিম হল কি কৰিবি ফাৰ্ষ্টত এই ভিতৰৰ ফাৰ্ষ্টৰখিনি বাহিৰৰ ফাৰ্ষ্টৰটোৰে কি কৰিবি হৰণ কৰিবি যিমান হয় নি পেলাই ক'ত বহাই দিবি ওপৰত বহাই দিবি তাৰ পিছত হেই ওপৰৰটোৰে এইখিনি কাকো কি কৰিবি পূৰণ কৰিবি ওকে যেতিয়ালৈকে চলো হেখিনি পিছত কৈ আছো এতিয়া কি কৰিম এটো পূৰণ কৰিম তহতে এতিয়া নতুন আছ পূৰণটো কি কৰিবি পাতি পাতি কৰিবি কেনেকৈ কৰিবি যে মাইনাসৰ x² ৰে কি পূৰণ কৰিম আমি এই গুটেখিনি পূৰণ কৰিম যে মাইনাসৰ x² + 2 ফাৰ্ষ্টত কি কৰিম এটো দি এটো পূৰণ কৰিম যে মাইনাসৰ x² পূৰণ আকৌ কি আছে মাইনাসৰ x² তাৰ পিছত কি আছে প্লাস আছে ওকে মাইনাসৰ x² মাইনাস থাকিলে ব্ৰেকেট বহাই দিবি মাইনাসৰ x² লগত কি পূৰণ কৰিম
2 পূৰণ কৰিম ফাৰ্ষ্টত এই মাইনাছৰ x স্কয়াৰ এইটো পূৰণ কৰিছো যোগ আছে মই যোগ দিছো আকৌ মাইনাছৰ x স্কয়াৰ কি পূৰণ কৰিছো 2 পূৰণ কৰিছো এতিয়া চা পূৰণ কেনেকৈ কৰিবি x সদায় x ৰ লগত পূৰণ হ'ব y y ৰ লগত 2 2 ৰ লগত 2 2 ৰ লগত বনে নাম্বাৰৰ লগত ওকে চা x দুটা আছে পূৰণ কৰিলে x কেইটা আছে 4টা x টু দি পাৱাৰ 4 ইয়াত মাইনাছ আছে মাইনাছে প্লাছ ওকে ইয়াত প্লাছ আছে ব্ৰেকেটৰ ভিতৰত গুটেখিনি কাম শেষ কৰাৰ পিছতহে ব্ৰেকেটটো ভাঙিবি আগতে ব্ৰেকেট ভাঙাত ট্ৰাই নকৰিবি ওকে চা 2 * x স্কয়াৰ কিমান 2x স্কয়াৰ আগত মাইনাছ আছে কাৰণ কি হৈ যাব মাইনাছৰ 2x স্কয়াৰ কাৰণ ইয়াত প্লাছ ইয়াত মাইনাছ এতিয়া ব্ৰেকেট ভাঙিম ব্ৰেকেটৰ ভিতৰত সব কাম শেষ আমাৰ এতিয়া আমি কি কৰি দিম ব্ৰেকেট মাৰি দিম x টু দি পাৱাৰ 4 প্লাছে মাইনাছে কিমান মাইনাছৰ 2x স্কয়াৰ ব্ৰেকেট ভাঙাৰ এটা নিয়ম শিকি ল যোনে মানে ইমান নোৱাৰো মানে ব্ৰেকেটৰ আগত যদি প্লাছ চিন থাকে ব্ৰেকেটটো এনেই ভাঙি দিবি মানে এনেই ব্ৰেকেটৰ ভিতৰত যি আছে ডাইৰেক্ট বহাই দিবি কিন্তু ব্ৰেকেটৰ আগত যদি মাইনাছ চিন থাকে তেতিয়া আমি ব্ৰেকেটটো যেতিয়া ভাঙি দিম চিনবিলাক কি হৈ যাব চেঞ্জ হৈ যাব সাপোজ তোৰ ইয়াত মাইনাছ আছে ইয়াত আছে যে x মাইনাছৰ 2x মাইনাছৰ 3 এতিয়া মই ব্ৰেকেট উঠাই দিম ইয়াৰ আগত প্লাছ চিন আছে মাইনাছ হৈ যাব মাইনাছ আছে প্লাছ হৈ যাব এণ্ড মাইনাছ আছে কি হৈ যাব প্লাছ হৈ যাব ওকে যদি ব্ৰেকেটৰ আগত কি থাকে মাইনাছ থাকে যদি ব্ৰেকেটৰ আগত প্লাছ থাকিলেহেঁতেন সেম ব্ৰেকেটটো উঠাই দিলে কি হ'ব হেতু সংখ্যাই হৈ যাব ওকে এতিয়া পূৰণ কৰি আমি কি পাইছো এটো পাইছো এটোৰ লগত এখিনি পূৰণ কৰি কিমান পাইছো x টু দি পাৱাৰ 4 - 2x স্কয়াৰ ডাইৰেক্ট ইয়াত বহাই দিম x টু দি পাৱাৰ 4 পাইছো x টু দি পাৱাৰ 4 এতিয়া কি পাইছো আমি মাইনাছৰ 2x স্কয়াৰ সা স্কয়াৰ থকা ওপৰত এটাও নাই যদি আমি x থকা পালোহেতেন ইয়াৰ তলত বহালোহেতেন ছয় নাম্বাৰ পালে নাম্বাৰৰ তলত বহালোহেতেন এতিয়া কি পাইছো আমি মাইনাছৰ 2x স্কয়াৰ স্কয়াৰ থকা এটাও নাই যদি মই তাত কক বহাম লাষ্টত বহাম যে মাইনাছৰ 2x স্কয়াৰ এখিনি যদি কৰাৰ ইচ্ছা আছে কৰি ল অলপ টাইম দিছি স্ক্ৰিনশ্বট মাৰি ল ওকে তাৰপিছত এতিয়া কি কৰিম তলৰ কেইটা চিন কি হৈ যায় চেঞ্জ হৈ যায় ফাৰ্ষ্টটো কাটি দিবি আৰু হল মাইনাছৰ 5x ৰ তলত একো নাই যাৰ তলত একো নাই হি এনেই নামি আহিব 6 ৰ তলত একো নাই নামি আহিব এটো চিন কি হৈ যাব চেঞ্জ হৈ যাব তলৰ বিলাকৰ চিন কি হৈ যায় চেঞ্জ হৈ পেলাই কি হৈ গৈছে 2x স্কয়াৰ এতিয়া 2x স্কয়াৰক মই ইয়াত বহাব পাৰিলো হেতেন কিন্তু তহতে নবহাবি চা এটো আছে x স্কয়াৰ আৰু ইয়াত আছে x স্কয়াৰ ডাঙৰ x সৰু যেহেতু হি ডাঙৰ আমি কেনেকৈ সজাও ডাঙৰটো ফাৰ্ষ্টত সৰুটো লাষ্টত হেকন আমি কি প্লাছৰ 2x স্কয়াৰ হি নাম যেতিয়া তললৈ নামি আহিব হি মাইনাছ আছে কিন্তু প্লাছ হৈ নামি আহিব এই প্লাছৰ 2x স্কয়াৰটো আমি সবৰ আগত বহাই দিম যে কি আছে 2x স্কয়াৰ কি আছিল প্লাছৰ ইয়াত আকৌ প্লাছ বহাই নিদিবি কাৰণ 2x স্কয়াৰৰ আগত প্লাছ আছে ওকে হল কেতিয়ালৈকে আমি হৰণ কৰি যাম যেতিয়ালৈকে এইটোতকে তলৰ বিলাক কি নহয় সৰু নহয় যেতিয়া সমান হয় তেতিয়াও আমি হৰণ কৰিম ওকে সমান হলে প্লাছৰ মাইনাছৰ বহাই দিম কিন্তু এতিয়া চা ইয়াতো স্কয়াৰ আছে এতিয়ালৈকে সমান হৈ আছে আমি হৰণ কৰিব লাগিব এতিয়া আকৌ এখিনিক মই এখিনিৰে হৰণ কৰিম যে 2x স্কয়াৰ এখিনিৰে কি কৰিম হৰণ কৰিম চা ইয়াতো x স্কয়াৰ আছে ইয়াতো x স্কয়াৰ আছে কেনসেল কি বাকি আছে 2 আৰু এটা মাইনাছ মানে কিমান মাইনাছৰ 2 আৰু সেই মাইনাছৰ 2 টো নিবলৈ ক'ত বহাই দিম মই এতিয়া ইয়াত বহাই দিম এতিয়া আমি ফাৰ্ষ্টত এখিনিৰ লগত এখিনি পূৰণ কৰি এখিনি পাইছো এতিয়া নতুনকৈ আমি কি পাইছো অনলি 2 পোৱা নাই মাইনাছৰ 2 পাইছো এতিয়া এই মাইনাছৰ 2 ৰ লগত এই দুটা মই কি কৰিম পূৰণ কৰিম যে মাইনাছৰ 2 পূৰণ কিমান মাইনাছৰ x স্কয়াৰ প্লাস 2 যোনজনে নোৱাৰ কৰি লবি ফাৰ্ষ্টত মাইনাছৰ 2 ৰ লগত কি পূৰণ কৰিম মাইনাছৰ x স্কয়াৰ ওকে ইয়াত যোগ আছে মই যোগ দিম পিছত আকৌ মাইনাছৰ 2 ৰ লগত কি পূৰণ কৰিম মই 2 পূৰণ কৰিম চা মাইনাছে প্লাস 2 * x স্কয়াৰ 2x স্কয়াৰ চা নাম্বাৰৰ লগত পূৰণ হয় 2 অকলে আছে তাৰ লগত পূৰণ কৰাৰ একো নাই বহাই দিছো x অকলে আছে x স্কয়াৰ লগত পূৰণ কৰাৰ একো নাই বহাই দিছো ইয়াত প্লাস আছে মই প্লাস দিম 2 পূৰণ 2 কিমান 4 মাইনাছৰ 4 হ'ব কাৰণ ইয়াত মাইনাছ ইয়াত প্লাস ওকে ব্ৰেকেটৰ ভিতৰত সব কাম শেষ হোৱাৰ পিছতহে ব্ৰেকেটটো উঠাবি 2x স্কয়াৰ প্লাসে মাইনাছে মাইনাছ কি হৈ যাব 4 হৈ যাব ওকে কি হৈ গৈছে এতিয়া 2x মাইনাছৰ 2x স্কয়াৰ মাইনাছৰ 4 4 টো কত বহাম এতিয়া 4 কাৰ লগত বিল আছে মানে নাম্বাৰ হয় 4 মাইনাছৰ 4 এটো কেনসেল এটো আহি যাব মাইনাছৰ 5x এটো কি মাইনাছ আছিল এটো প্লাস হৈ যাব 6 আৰু প্লাসৰ 4 কিমান প্লাসৰ 10 এটো আমি আৰু হৰণ কৰিব নোৱাৰো কাৰণ কি হৈ গৈছে সা ইয়াত x স্কয়াৰ আছে ইয়াত x কেইটা আছে এটা আছে আমি এইবিলাক চালা লাভ নাই ইয়াত 5 আছে ইয়াত 5 নাই এটো ডাঙৰ হৈছে এনেকুৱা ডাঙৰ নহয় ইয়াত কি আছে x স্কয়াৰ আছে ইয়াত কি আছে x আছে এতিয়া আমি হৰণ কৰিব নোৱাৰিম কেতিয়ালৈকে হৰণ কৰিম যেতিয়ালৈকে আমি তলৰ বিলাকত এইবিলাকত ডাঙৰ সংখ্যা পাই যাম বা সমান পাই যাম তেতিয়ালৈকে আমি কি কৰিম হৰণ কৰিম ওকে পাই গৈছো এটো হৈছে ভাগফল এটো হৈছে কি ভাগ হে আৰু এটা কৰাইছো ৰ লিখিছো এটো লিখি ল এতিয়া মই আৰু এটা কৰাই দিম এটোটো ইনডাইৰেক্টলি ভাঙি কৰাইছো এতিয়া এটা ডাইৰেক্ট কৰাই দি আছো ৰ ওপৰটো সদায় ভাগফল তলৰটো সদায় ভাগ হে এটো হয় সদায় gx
এই ভিতৰটো কয় px, এইটো কয় qx, এইটো কয় rx। এতিয়া হৰণ কৰা আৰু এটা কৰাই আছো মই। 5 নম্বৰটো কৰাই আছো যে ডাইৰেক্ট কৰাই দিছো যে x to the power 6 ক প্লাস 3x স্কয়ার প্লাস 10 ক কিহেৰে হৰণ কৰিব দিছে x কিউব প্লাস অনাৰে কি হৰণ কৰিব দিছে। এতিয়া চা ডাইৰেক্ট কেনেকৈ কৰিম, সেম মানে মই মুখে মুখে কৰিম। চা কোনটো দি কোনটো হৰণ কৰিম, এটো ফাৰ্স্টে দিৰে এটো মই কি কৰিম হৰণ কৰিম। এটো বহিব ওপৰত, এটো বহিব কি তলত। ওপৰত 6টা x আছে, তলত 3টা x আছে। ওপৰত 6টা x আছে, তলত 3টা x আছে। তলত 3টাই ওপৰত 3টাক কাটি দিব। ওপৰত কেইটা বাকি থাকিব 3টা। 3টা মানে কি x কিউব। কত বহাম মই ইয়াত বহাম। ওকে, এতিয়া সেই x কিউবৰে এই দুটা কি কৰিম পূৰণ কৰিম। ফাৰ্স্টৰটো সদায় কি বহিব সেম বহিব। এটোৰ লগত ফাৰ্স্টৰটো পূৰণ কৰিলে সদায় এটোৰ ফাৰ্স্টৰটোই বহিব। ওকে, তহতে ইচ্ছা কৰিলে সেকেন্ডটোৰ পৰা কৰিব পাৰিবি। ফাৰ্স্টৰটো a to z বহাই দিব পাৰিবি। এটোৰ লগত এটো পূৰণ কৰিলে কিমান x to the power 6। এতিয়া চিন চেক কৰিম। ইয়াৰ আগত প্লাস, ইয়াৰ আগত প্লাস, প্লাসে প্লাসে প্লাস। একৰ লগত x কিউব পূৰণ কৰিলে কি x কিউবেই, কিন্তু x কিউব মই ক'ত বহাম, x কিউবত বহোৱা জায়গা আছে ওপৰত নাই, সেই কাৰণে মই কি বহাম ইয়াত প্লাসৰ x কিউব ক'ত বহাম মই লাষ্টত বহাম। এটো ক্যান্সেল, 3x স্কয়ার তলত একো নাই নমাই আহিম, 10ৰ তলত একো নাই নমাই আহিম, কিন্তু x কিউবটো তলত আছে কাৰণে কি হৈ যাব প্লাসৰ আছে কাৰণে কি তলৰ বিলাকৰ চিন চেঞ্জ হৈ যায়। মাইনাস মাইনাস x কিউব কি মই ইয়াত নমাই আনিম নানিম, কাৰণ x স্কয়াৰতকৈ x কিউব ডাঙৰ, সেই কাৰণে মাইনাসৰ x কিউবটো মই সবৰ আগত লিখিম যে মাইনাসৰ x কিউব, আৰু এটোৰ আগত কি আছে প্লাস আছে। ওকে, এতিয়া মই কি কৰিম চা এইখিনিক এতিয়া এইখিনিৰে কি কৰিম হৰণ কৰিম। এটো আছে মাইনাসৰ x কিউব, এতিয়ালৈকে সমান হৈ আছে সৰু হোৱা নাই, আৰু ইয়াত কি আছে x কিউব। এটো ক্যান্সেল, আনসার কিমান 1, লগত কি আছে মাইনাস। এতিয়া কি লিখিম ইয়াত মাইনাসৰ 1। এতিয়া এইখিনি কামটো মই আগতেই কৰি দিছো। এতিয়া মাইনাসৰ অনাৰে এই দুটাক পূৰণ কৰিম। ফাৰ্স্টৰটো সদায় কি হৈ যায় এটোৰ লগত মিলি যায়, যে মাইনাসৰ 1ৰ লগত x কিউব পূৰণ কৰিলে মাইনাসৰ x কিউব, আৰু এটো মাইনাস এটো প্লাস। চা কোৰ লগত কৰিছো মাইনাস প্লাসে কি মাইনাস 1 পূৰণ 1 1, মাইনাসৰ 1 ক'ত বহিব ইয়াত বহিব। এটো ক্যান্সেল, 3x স্কয়ার তলত একো নাই, 3x স্কয়ার নামি আহিব, এটো কি হৈ যাব প্লাস হৈ যাব 10, আৰু প্লাসৰ 1 আছে ইকুয়াল টু কিমান 11। এটো বুজিছ, সিম্পল কৰি ল বলে। এতিয়া তহতে হৰণ পাৰিবি। ওকে, আৰু কিছুমান মই কি লাগিব এইবিলাক ডাইৰেক্ট কৰি আছো ৰ। আমি যেতিয়া x ৰ সবতকৈ ডাঙৰ মান 2 পাও সেইটো হৈছে দ্বিঘাত বহুপদ, সবতকৈ ডাঙৰ মান 3 পাও সেইটো হৈছে ত্ৰিঘাত বহুপদ। ওকে, দ্বিঘাত বহুপদত x ৰ মান কেইটা, দ্বিঘাত মানে x ৰ মান দুটা আহিব, ত্ৰিঘাত মানে x ৰ মান কেইটা আহিব 3টা আহিব, 4টা ঘাত থাকিলে মানে x to the power 4 থাকিলে x ৰ মান কেইটা আহিব 4টা আহিব। আৰু যেতিয়া আমাক শূন্য উলিয়াব দিয়ে, শূন্য আমি কেনেকৈ ওলাও ফাৰ্স্টৰটো আৰু লাষ্টৰটো। ফাৰ্স্টৰটো মানে কি স্কয়াৰৰ লগত থকাটো, আৰু যোনটো অকলে থাকে সেই দুটাক আমি কি কৰো পূৰণ কৰো। পূৰণ কৰি পেলাই আমি মাজৰটো বনাবলৈ ট্ৰাই কৰো। মাজৰটো আমি কেনেকৈ বনাও, যোনটো অকলে থাকে যাৰ লগত x y একো নাথাকে হেতুৰ আগত যেতিয়া মাইনাস চিন থাকে আমি সেই পূৰণটোৰ পৰা আমি কি কৰো মাইনাস কৰি পেলাই মাজৰটো বনাও, আৰু যদি প্লাস চিন থাকে আমি কি বনাও প্লাস কৰি পেলাই বনাও। মনত থাকিব। ওকে, আৰু আমি শূন্য দুটা যোগফলৰ ফৰ্মুলা কি পাইছিলো যে আলফা প্লাস বিটা ইকুয়াল টু কিমান, সবে মনত ৰাখিবি যে মাইনাসৰ b বাই a এন্ড আলফা পূৰণ বিটা ইকুয়াল টু কিমান c বাই a। ওকে, আলফা প্লাস বিটা ইকুয়াল টু মাইনাসৰ b বাই a, আলফা প্লাস বিটা ইকুয়াল টু কিমান c বাই a। তাৰপিছত এটো এটা হৈছে কি ভিতৰত কি থাকে সদায় px, যোনটো বহুপদ কাক কোৱা হয়, বহুপদ কিহেৰে বুজোৱা হয় px ৰে। px ক যোনটোতে আমি হৰণ কৰো সেইটো হৈছে gx, ওপৰটো সদায় কি থাকিব qx, তলৰটো সদায় কি থাকিব rx। তহতে অনলি দুটা মনত থাকিবি যে qx মানে কি ভাগফল, qx মানে হৈছে ভাগফল, আৰু rx মানে হৈছে কি ভাগ হে। qx হৈছে ভাগফল আৰু rx হৈছে কি ভাগ হে, আৰু যাক আমি হৰণ কৰো সেইটো হৈছে px, আৰু যিটো দি পেলাই আমি হৰণ কৰো সেইটো হৈছে কি gx। এটো মনত থাকিবি, আৰু এটো ফৰ্মুলা মনত থাকিবি যে px equal to gx into qx plus কি rx। px equal to gx into qx plus rx। মই এভৰি চেপ্টাৰৰ ৰিভিজন শিটটো মইতো তাত কৰাই দিম অফলাইন, আৰু গোটেইখিনি ৰিভিজন শিটটো মানে এইটো চেপ্টাৰত কি আছে ওভাৰঅল মই 1 ঘণ্টা 2 ঘণ্টা ভিডিও বনাই ডাইৰেক্ট পঠাই দিম। তহতে মানে কেতিয়াবা পাহৰি যদি যাও অনলি ৰিভিজন শিটটো যেতিয়া দেখি লবি ওপৰে ওপৰে গোটেইখিনি কনসেপ্টটো আহি যাব। ওকে, কি হৈছে px equal to gx into qx plus কি rx। তহতক কালি মই উদাহৰণৰ 8টো কৰাই দিম, তাত এটা সত্যাপন কৰিবলৈ দিছে, মোক মনত কৰি দিবি। মৰ্নিংত মই কৰাই দিছো। তাৰ পিছত আৰু কি এইবিলাক পাৰিবি, এইবিলাক মই কৰাই দিছো।
2.2 চা ফাৰ্ষ্টত কৈছে যে শূন্য ওলোৱা এইবিলাক আমি জানো শূন্য কেনেকৈ ওলাম ওকে কেনেকৈ জানাম কেনেকৈ উলিয়াম জানো আমি যেতিয়া আমি এনেকৈ পাওঁ যে 4u স্কয়াৰ প্লাস 8u অনলি ফাৰ্ষ্টৰটো আৰু সেকেন্ডটো দিয়া থাকিলে আমি ডাইৰেক্ট কমন টানিম মনত থাকিব ফাৰ্ষ্টৰটো আৰু সেকেন্ডটো দিয়া থাকিলে কি কৰিম ডাইৰেক্ট কমন টানিম কমন কেনেকৈ টানিম ইয়াতো থাকিব লাগিব মিনিমাম দুইটাত থাকিব লাগিব মানে কমসে কম দুইটাত থাকিব লাগিব কমসে কম দুইটাত কি আছে ইউ আছে আমি ইউ কমন টানিব পাৰিম আৰু কমসে কম দুইটাত 4 আছে দুই কিয় টানা নাই আৰু কমসে কম ইয়াতো 4 আছে মিনিমাম ইয়াত কিমান আছে 4 আছে তে 4u কমন টানিলা সা কমন কেনেকৈ টানিম 4 লৈ আহিছো ইউ দুটা আছিল এটা ইউ লৈ আহিছো বিজত কেইটা ইউ থাকিব এটা ইউ যোগ আছে যোগ এই 4 8ত কেইবাৰ যায় দুইবাৰ ইউ লৈ আহিছো মানে কি u + 2 যদি ফাৰ্ষ্টৰটো আৰু মাজৰটো দিয়া থাকে যদি যেতিয়া আমি শূন্য ওলাও যদি ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো দিয়া থাকে আমি একো নকৰো ফাৰ্ষ্টৰটোক এনেকৈ ৰাখি দিম আৰু হেতুক আমি কি হেতু সাইডত লৈ যাম 15 এটাকে যদি t স্কয়ার = 15 হয় t দুটা ভ্যালু আহি যাব যদি 16 হলে হেতেন 16 কিহৰ স্কয়ার মানে স্কয়ার মানে কি এনেকুৱা এটা সংখ্যাক যাৰ দুবাৰ পূৰণ কৰিলে 16 আহে 4 মানে আমি t ৰ মান এবাৰ প্লাসৰ 4 লিখি দিম এবাৰ মাইনাসৰ 4 লিখি দিম কিয় লিখিম মই স্কুলত বুজাই দিছো আৰু এতিয়া যেটো 15 পাইছো 15 মানে কি কাৰো স্কয়ার নহয় এনেকুৱা কোনো সংখ্যা নাই যাৰ দুবাৰ পূৰণ কৰিলে 15 আহিব এটাকে t স্কয়ার মান নালাগে t ৰ মান লাগে ডাইৰেক্ট লিখি দিম যে t = এবাৰ √15 আৰু এবাৰ কি +√15 এবাৰ -√15 মনত থাকিব যেতিয়া ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো থাকিব ডাইৰেক্ট এনেকৈ সেপাৰেট কৰি দিম ফাৰ্ষ্টৰটো আৰু সেকেন্ডটো থাকিলে ডাইৰেক্ট কমন টানি দিম আৰু যেতিয়া গুটেখিনি থাকিব ফাৰ্ষ্টৰটো সেকেন্ডটো আৰু লাষ্টৰটো ফাৰ্ষ্টৰটো আৰু থাৰ্ডটো পূৰণ কৰি আমি মাজৰটো বনাম ফাৰ্ষ্ট লাষ্টৰটোৰ আগত মাইনাস থাকিলে আমি মাইনাস কৰি বনাম প্লাস থাকিলে আমি কি বনাম প্লাস কৰি বনাম এতিয়া 2.2 ৰ 2 নম্বৰ কোৱেশ্চন কেটাত কি কৈছে এনেকৈ আছে যে 1/4 আৰু -1 দুই নম্বৰ কোৱেশ্চন কৈছে যে তলৰ জোড়কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি মানে যোগফল মানে ফাৰ্ষ্টৰটো আমাক শূন্যবোৰৰ সমষ্টি বুলি ধৰিব দিছে মানে কি আলফা প্লাস বিটা আৰু শূন্যবোৰৰ গুণফল আৰু লাষ্টৰটো আমাক শূন্যবোৰৰ কি বুলি ধৰিব দিছে গুণফল মানে কিমান আলফা ইনটু বিটা কৰাই দিছো এতিয়া জাস্ট মনত কৰাই আছো এইখিনি কৰিবি আৰু 3 নম্বৰ কোৱেশ্চনত কৈছে তলত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ মানে 1/3 দিয়া আছে আৰু 1 দিয়া আছে আৰু একেটা শূন্যবোৰৰ সমষ্টি আৰু গুণফল কোৱা নাই একেটা ডাইৰেক্ট কৈ দিছে যে শূন্যবিলাক মানে এটো হৈছে আলফা এটো হৈছে বিটা বা তহতে এটোক আলফা ধৰিব পাৰিবি এটো বিটা ধৰিব পাৰিবি হল আজিৰ কাৰণে এইখিনি এতিয়া হৰণ কৰাটো সবেই শিকি লবি আৰু এটো চেপ্টাৰ শেষ হোৱাৰ পিছত যিমানখিনি কনসেপ্ট আছে মই আকৌ 1 ঘণ্টা 1 ঘণ্টা ভিডিও বনাই ডাইৰেক্ট ইউটিউবত দি দিম যাৰ যাৰ মন আছে পাহৰি যাও আকৌ কৰি লবি মোৰ মতে সবে 100 পাব লাগে আৰু একো নালাগে হল আৰু বাই বাই